ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ জানুৱাৰী মাহত বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব এই ভাগ্যশালী ৰাশি কেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি 2025 চনৰ আহি থকাৰ এই জানুৱাৰী মাহটোত বিশেষকৈ কৰ্কট ৰাশিৰ লোক এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত 2025 চনৰ জানুৱাৰী মাহত বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ব্যৱসায় হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ভাল উৎখান আহিব পাৰে বুলি কৈছে এই মাহত আপোনালোকৰ ঘৰখনত বা আপোনালোকৰ ফেমিলিত যদি কিবা এটা সমস্যাও চলি আছিল সেই সমস্যাখিনি অন্ত পৰিব বুলি কৈছে পৰিয়াল বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যিসকলৰ পৰা আপোনালোকে সহায় বিচাৰিব কিবা এটা যদি সাপোৰ্ট বিচাৰে সেইখিনি আপোনালোকে লাভ কৰিব বুলি কৈছে সম্পূৰ্ণ সহায় আপোনালোকে এই সময়খিনিত লাভ কৰিব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলে সন্মান লাভ কৰিবলৈ সক্ষম হ'ব সন্মান বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে এই মাহত বিশেষকৈ বছৰৰ যেহেতু আৰম্ভণি মাহ বিশেষকৈ এই সময়খিনিত কিন্তু আপোনালোকৰ দীৰ্ঘদিনীয়া কিছুমান পাৰিবাৰিক কণ্ডল বা আপোনালোকৰ কাজিয়া পেচাল সেইখিনি দূৰ হ'ব পাৰে বুলি কৈছে আৰু দীঘলীয়া যাত্ৰাৰ সম্ভৱ হ'ব পাৰে বুলি কৈছে এই জানুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত কিন্তু আপোনালোকৰ চাকৰি হওক ব্যৱসায়ৰ ক্ষেত্ৰতে এই বছৰটো আপোনালোকৰ নতুন বছৰটো বিশেষকৈ অতি শুভ বুলি কৈছে জানুৱাৰী মাহৰ এই সময়খিনিত চাকৰিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়টো আগবঢ়াই নিয়াৰ বাবে কিছুমান নতুন পৰিকল্পনাৰে আপোনালোক আগবাঢ়িব আৰু পদোন্নতি কৰ্মৰ ক্ষেত্ৰত সুযোগ থাকিব বুলি কৈছে এই সময়খিনিত আপুনি আত্মবিশ্বাসেৰে ভৰি থকা এটা অনুভৱ কৰিব টকা পইচাৰ সম্পৰ্কে কিছু সমস্যা বছৰৰ বিশেষকৈ এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ কমিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ প্ৰেম জীৱনতো মধ্যময় দেখা পোৱা গৈছে যি ধৰণৰ সৰু সৰু সংঘাত আপোনালোকৰ বাবে বহু দিনৰ পৰা আপোনালোকৰ সৃষ্টি কৰিছিল অশান্তি দি আছিল মানসিকভাৱে টেনচনত আছিল কিছু পৰিমাণে হ'লেও আপোনালোকৰ ফ্ৰী অনুভৱ কৰিব বা কিছু মুক্ত অনুভৱ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ এই জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশিৰ লোকসকলৰ বাবে এই 2025 চনটো এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত অৰ্থাৎ 2025 চনত আপোনালোকৰ গ্ৰহৰ ৰাশি সলনি হ'ব যাৰ বাবে সিংহ ৰাশিৰ লোকসকলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে বছৰৰ আৰম্ভণিতে বিশেষকৈ বাহন ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব যদি আপোনালোকৰ নতুন বাহন কিনা এটা সপোন আছিল বহুত দিনৰ পৰা সেই সপোনো পূৰণ হ'ব পাৰে বুলি কৈছে বাস্তৱত ৰূপ পাব পাৰে যাৰ বাবে আপোনালোকৰ ফেমিলিত বা আপোনালোকৰ পৰিয়ালবৰ্গৰ মানুহৰ মাজত বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে কোনো বিশেষ ব্যক্তিয়ে বিশেষকৈ আপোনালোকক কিছু প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে বুলি কৈছে বিশেষ ব্যক্তিয়ে এই সময়খিনিত কিন্তু কৈছে যে সিংহ ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিব পাৰে ভাল এটা প্ৰতিফলন দেখিব ভাল এটা টাৰ্নিং পইণ্ট আপোনালোকে এই বছৰটো লাভ কৰিব পাৰে বিশেষকৈ পৰিয়ালত আপোনালোকৰ নতুন সদস্য অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাভাৱিক পৰিস্থিতি ওলাই আহিব সঠিক পথ লোৱাটোত আপুনি সফলতা অৰ্জন কৰিব ভাল এটা দিশত আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব অৰ্থাৎ কিবা এটা ভাল পথ বিচাৰি নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব বুলি কৈছে কিন্তু আপোনালোকে এই সময়খিনিত বা জানুৱাৰী মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু নিজৰ কথা বতৰা বাক্যক আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব লাগিব ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব কথা কওঁতে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিন্তু সেইখিনি ক্ষেত্ৰত আপোনালোকৰ বাবে উপকাৰী হ'ব গতিকে ধ্যান ৰাখক আৰু ল'ৰা ছোৱালীৰ ফালৰ পৰা বিশেষকৈ বিবাহিত যিসকল লোক আছে তেওঁলোকেও কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ভাল এটা প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰটো অলপ মধ্যমীয়া দেখা পোৱা গৈছে আৰম্ভণি মাহটোত পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতাৰ বৃদ্ধি পাব বুলি কৈছে যি ধৰণৰ এটেনশ্যন যি ধৰণৰ আপোনালোকৰ মনোযোগ সেইখিনি পঢ়া শুনাৰ প্ৰতি বহুত বেছি বৃদ্ধি পাব আৰু সেইখিনি প্ৰয়োজন আছে তেতিয়াহে আগন্তুক আহি থকাৰ ৰিজাল্টবোৰ বা আপোনালোকৰ ফলাফল উত্তম হ'ব বুলি কৈছে গতিকে এতিয়াৰ পৰা ফ'কাছ দিয়ক ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্য এটা ৰাশি হৈছে তুলা ৰাশি বছৰৰ আৰম্ভণি মাহটো বিশেষকৈ তুলা ৰাশিৰ লোকসকলৰ বাবে অতি আচৰিত হ'ব আপোনালোকৰ কিন্তু বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি পাব সেলফ কনফিডেন্স বাঢ়িব কিবা এটা কৰাৰ হেঁপাহ থাকিব এই মাহত বিশেষকৈ নতুন মাহ যিহেতু আপোনালোকৰ মনত এটা ধাৰণা আহিব কিছুমান আইডিয়াবোৰ আহিব সেইখিনি পৰিকল্পনাখিনি আপোনালোকে লৈ আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব বুলি কৈছে কিছুমান ক্ষেত্ৰত বিফল হ'লেও কিন্তু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ যি এইম বা নিজৰ যি লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিছে সেই লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে সেলফ কনফিডেন্স লাগিব আত্মবিশ্বাস লাগিব নিজৰ ওপৰত বিশ্বাস লাগিব যে আপুনি কিবা এটা কৰিব পাৰে সেইখিনি আপোনালোকে গোটাবলৈ পাৰিব বুলি কৈছে আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ ফেমিলিত বিশেষকৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এই মাহত যদি আপুনি সম্পৰ্কত আছে সেই বিষয়টো বিবাহলৈ আহিব পাৰে কিছুমান কথা বতৰা আলোচনা হ'ব পাৰে বুলি কৈছে জানুৱাৰী মাহত বিশেষকৈ আপোনালোকৰ খৰচ পাতি বৃদ্ধি পাব বুলি কৈছে বিলাসী কথাত বহুত টকা খৰচ কৰিব বুলি কৈছে
পুৰণি পৰিকল্পনাৰ পৰা আপোনালোকে ভাল লাভ পাব পাৰে বুলি কৈছে কিছুমান যদি পুৰণি কিছুমান পৰিকল্পনা আছিল প্লেনিং কৰিছিল কামখিনি যেতিয়া কাৰ্যকৰী কৰিব তাৰ পৰা বহুত বেছি আপোনালোকে লাভান্বিত হ'ব বুলি কৈছে সমতা আৰু চৰকাৰৰ লগত জড়িত লোকৰ লগত বিশেষকৈ ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে যিসকলে বিভিন্ন ছ'চিয়েল সাইটৰ লগত জড়িত অনলাইনত কাম কৰে তেওঁলোকৰ বাবে নতুন সুযোগ উপলব্ধ হ'ব বুলি কৈছে যদি আপুনি বিভিন্ন সংগীত নৃত্য বিপণন ক্ষেত্ৰত কাম কৰি আছে তেন্তে আপোনালোকৰ দৰমহা বৃদ্ধি পাব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে জানুৱাৰী মাহটো অতি শুভ হ'ব বছৰৰ আৰম্ভণি বিশেষকৈ চাকৰিৰ কিছু লোকে বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত ভাল প্ৰস্তাৱ পাব পাৰে সুচিন্তিত কৌশলেও আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ভাল প্ৰতিফলন দেখুৱাব বুলি কৈছে ভাল এটা প্ৰতিফলন বা ভাল ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব ব্যৱসায়ৰ সন্দৰ্ভত বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে বিনিয়োগৰ দ্বাৰা লাভ পোৱাৰ লক্ষণ দেখা পোৱা গৈছে কিন্তু আপোনালোকৰ বিলাসিতাত আপুনি ভাল পৰিমাণৰ ধন খৰচ কৰিব বিশেষকৈ অলপ কৰ্মৰ ক্ষেত্ৰত নিজৰ কামবোৰ কৰোঁতে একাগ্ৰতাৰ কিছু অভাৱ অনুভৱ কৰিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত নিজকে আপোনালোকে ষ্ট্ৰং কৰি তুলিব লাগিব যে আপুনি কামখিনি সুন্দৰভাৱে কৰিব পাৰে সেইখিনি আপোনালোকে দেখুৱাই দিয়াৰ যি প্ৰৱণতা সেইখিনি লাগিব বুলি কৈছে আৰু সেইখিনি নিজৰ ওপৰত লাগিব বিশ্বাস তেতিয়াহে আপুনি ভাল এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে অন্য এটা ৰাশি হৈছে ধনু ৰাশি 2025 চনৰ আৰম্ভণিতে ধনু ৰাশিৰ লোকসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰতে হওক ব্যৱসায় লাইনৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ছাপোৰ্ট বা সমৰ্থন যি ধৰণৰ আপোনালোকে সেইখিনি লাভ কৰিব বুলি কৈছে সহকৰ্মী আপোনালোকক বিভিন্ন কামত সহায় কৰিব আপোনালোকে আগবাঢ়ি যোৱাৰ বাবে ভাল এটা টাৰ্নিং পইণ্ট পাব বুলি কৈছে আৰু সেইমতে কামখিনি কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ পৰাও ছাপোৰ্ট পাব এই মাহত যদি কিবা এটা কথা বতৰাত যদি আপোনালোকৰ মাজত কিবা এটা সমস্যা হৈছিল জীৱন সংগীৰ মাজত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সেই ধৰণৰ সমস্যাখিনিও অন্ত পৰিব বুলি কৈছে আৰু ভুল বুজাবুজি সৃষ্টি হ'লেও আপোনালোকৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰক সম্পৰ্কবোৰ ধৰি ৰখাৰ বাবে হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে আপুনি ভাল সিদ্ধান্ত ল'ব পাৰিব এই মাহত আৰু ঘৰৰ সদস্য মানুহৰ পৰা আপোনালোকে ভাল এটা ছাপোৰ্ট বা সমৰ্থন লাভ কৰিব বুলি কৈছে জানুৱাৰী মাহৰ মধ্যভাগত বিশেষকৈ কিছুমান ব্যক্তিক লগ পোৱাটো সুযোগ হ'ব যিখিনি আপোনালোকক কৰ্মৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে কিন্তু কিছুমান কামত আপোনালোকৰ ভুল হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে কামত ভুলক বিশেষকৈ আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব যদি কোনো গোচৰ কিছু লোকৰ আদালতৰ বিচাৰধীন হৈছে তেনেকুৱা ধৰণৰ আইনী কিছুমান সমস্যা হৈছে কিন্তু ইয়াৰ পৰা আপোনালোকৰ অলপ সকাহ পোৱাৰ সম্ভাৱনা আছে এই মাহত এই সময়খিনিত কৈছে যে 2024 চনত আপোনালোকে যদি কিছুমান ক্ষেত্ৰত বিনিয়োগ কৰি ধৰিছিল ডাঙৰ এটা ইনভেষ্ট কৰি ধৰিছিল টকা পইচা আপোনালোকে কৰবাত ইউজ কৰিছিল বা লাভৰ বাবে বা কিবা এটা কামৰ বাবে কিবা এটা কিনি ধৰিছিল বা সম্পত্তিৰ হওক বা অন্যান্য কিছুমান ক্ষেত্ৰত বিশেষকৈ সেই ধৰণৰ বিশেষকৈ বিনিয়োগৰ পৰা আপোনালোকে লাভান্বিত হ'ব পাৰে এই 2025 চনৰ জানুৱাৰী মাহৰ সময়খিনিত এই সময়খিনিত আপোনালোকৰ আত্মীয় বা পৰিয়ালবৰ্গৰ কোনো সদস্যৰ পৰা বিশেষ উপহাৰ আদি লাভ কৰিব পাৰে সম্পৰ্কত কিবা যদি সমস্যাও হৈছিল সেইখিনিও আপোনালোকৰ এই মাহত সমাধান হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বিশেষকৈ অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ লোকসকলৰ বাবে এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে প্ৰমোচন আদি পাব পাৰে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কোনো গোচৰ আদালতৰ বিচাৰধীন হৈছে তেন্তে সিদ্ধান্তবোৰ আপোনালোকৰ পক্ষত হ'ব পাৰে জানুৱাৰী মাহত আপুনি আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ যি প্ৰচেষ্টা যে আগবাঢ়ি যোৱাৰ যি ধৰণৰ আপোনালোকৰ প্ৰচেষ্টা চলি আছে বা কষ্ট কৰি আছে সেই প্ৰচেষ্টাৰ ভাল ফল পাব পাৰে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়া দেখা পোৱা যাব গ্ৰহৰ শুভ প্ৰভাৱৰ বাবে আপোনালোকৰ বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ আগমনৰ সম্ভৱ বুলি কৈছে চাকৰি বিচৰা বা বিভিন্ন কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ আগবাঢ়ি যোৱা যুৱক যুৱতীসকলে লাভ কৰিব পাৰে নতুন সুবৰ্ণ সুযোগ বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত কিন্তু গ্ৰহণ নকৰিব বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰিলে নিশ্চয় ভাল হ'ব বুলি কৈছে বহিৰাজ্যত কাম কৰা লোকসকলৰ ব্যৱসায় সম্প্ৰসাৰিত হ'ব পাৰে বৈবাহিক জীৱন সুখী হ'ব জানুৱাৰী মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি শুভ হ'ব বিশেষকৈ নতুন বছৰৰ আৰম্ভণিৰ সময়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে ডাঙৰ দায়িত্ব আপোনালোকক দিব পাৰে কৰ্মৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব প্ৰেম জীৱন যাপন কৰা মানুহৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত কিবা এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগে আৰু নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখিব লাগে বিশেষকৈ পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সমন্বয় থাকিব আৰ্থিক অৱস্থা ভাল হ'ব এই সময়খিনিত কৈছে যে ব্যক্তিগত কাম কাজতো কিছু ব্যাঘাত জন্মিব পাৰে গতিকে
কাৰোবাৰ ভুল পৰামৰ্শই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে কাৰোবাৰ গাইডেন্স বা কাৰোবাৰ আপোনালোকৰ পৰামৰ্শ শুনি যে কিবা এটা সিদ্ধান্ত ল'ব সেইটো নহয় নিজৰ বিচাৰ বিবেচনা আপোনালোকে ইউজ কৰক ব্যৱহাৰ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে সকলো দিশতে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰি যাওক নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি লোকসকলৰ বাবে 2025 চনৰ জানুৱাৰী মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব বিশেষকৈ এই নতুন বছৰত আপোনালোকৰ লক্ষ্মী নাৰায়ণৰ যুগৰ প্ৰভাৱৰ বাবে বৃশ্চিক ৰাশিৰ লোকসকলে বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা অধিক বুলি কৈছে টকা পইচাৰ পথ কিছুমান মুকলি হ'ব ইনকাম চইচ মুকলি হ'ব আৰু নিজৰ বুদ্ধিমত্তা নিজৰ আত্মবিশ্বাসৰ বলত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভৰ যোগ দেখা পোৱা গৈছে আপুনি উচ্চ মানৰ আৰু আকৰ্ষণীয় কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ আৰ্থিক অৱস্থাৰ কিছু উন্নত হ'ব ব্যৱসায়ত আপুনি লাভৰ বহুত সুযোগ পাব কিন্তু সেই সুযোগবোৰ আপোনালোকে ধৰি ৰাখিবলৈ জানিব লাগিব সেইখিনি ক্ষেত্ৰত কিন্তু ধৈৰ্য যথেষ্ট পৰিমাণে প্ৰয়োজন হ'ব বুলি কৈছে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নকৰিব আপোনালোকৰ ব্যৱসায়টো যদি ডাঙৰ কৰিম বুলি ভাবিছে সম্প্ৰসাৰণৰ সুযোগো আহিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ পেছাদাৰীসকলে তেওঁলোকৰ ব্যৱসায়িক পৰিচালকৰ পৰা সহায় লাভ কৰিব বুলি কৈছে আপোনালোকৰ সামাজিকভাৱে সন্মান বৃদ্ধি পাব ধন সঞ্চয়ত বিশেষকৈ আপুনি সফল হ'ব বুলি কৈছে পাৰিবাৰিক দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই জানুৱাৰী মাহটো মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যজনিত পুৰণি ৰোগৰ পৰা কিছু পৰিমাণৰ হ'লেও আপোনালোকে অলপ হ'লেও সকাহ পাব বুলি কৈছে মাতৃৰ বা আপোনালোকৰ পিতৃ মাতৃৰ পৰা বিশেষকৈ কিবা এটা সহায় বা ছাপোৰ্ট লাভ কৰিব বুলি কৈছে কোনো বিশেষ ব্যক্তিৰ পৰা উপহাৰ আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে পদোন্নতি পাব পাৰে বা কিবা এটা উচ্চ পদত আপোনালোকক নিযুক্তি দিব পাৰে বুলি কৈছে আগবাঢ়ি যোৱাৰ বাবে কিছুমান সুযোগ সুবিধা আপোনালোকৰ বাবে এই মাহটোত লৈ আহিছে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বিশেষকৈ বহুত বেছি গুৰুত্ব দিব বুলি কৈছে বহুত বেছি একাগ্ৰতা দেখুৱাব এই জানুৱাৰী মাহত আৰু সেই অনুসাৰে ভাল ফলাফল পাবলৈ সক্ষম হ'ব বুলি কৈছে এই বছৰটোত আপোনালোকে নিজৰ বিশেষকৈ আত্মবিশ্বাস আপোনালোকে বজাই ৰাখক যিকোনো কাম কৰোঁতে বিশেষকৈ জানুৱাৰী মাহটো সতৰ্কতা অৱলম্বন কৰক নিশ্চয়কৈ ভাল হ'ব বজৰংবলী কৃপাত মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে এই জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায়